ছিংগাপুৰত যাতে তেওঁ ট্ৰিটমেণ্ট কিয় মানে ছিকিউৰিটি কিয় নিদিলে, ভালকৈ কিয় নাৰাখিলে। এটা কথাই খং উঠিছে মোৰ, তেওঁ যদি ইমানেই জুবিন গাৰ্গক ভাল পাইছিল তেতিয়াহ'লে জুবিন গাৰ্গক দি থাকে, তেতিয়া ভাইমন দাই কথা ডাইৰেকশ্যন দি থকা নিচিনা লাগে। আৰু ষ্টাইল, কথা কোৱা ষ্টাইল, ভংগীমাখিনি মই সেই সময়ত ভাইমন দাক মিছ কৰিছোঁ বাৰুদৰ। আৰু ভাল কাম হ'ব বুলি মোৰ বিশ্বাস। আমি সকলোৱে কষ্ট কৰিছোঁ, অকল মই বুলি নহয়, প্ৰত্যেকজন শিল্পী, কলাকুশলী, টেকনিচিয়ানটোলৈকে সকলোৱে কষ্ট কৰিছে। আৰু মোৰ আহিবলগীয়া ছবি আছে, আমাৰ সদৃশ্য বুলি এখন ছবি আছে সমুজ্জ্বল কাশ্যপৰ, য'ত দাগত যেনেকৈ তপন দাস আৰু মই আছিলোঁ, তাৰপিছত আকৌ এইখন ছবি, আকৌ তপন দাস মই বহুত দিনৰ পিছত একেলগে কাম কৰিছোঁ। ককা দেউতা নাতি আৰু হাতী আছে, চুপা চুপি আছে, তাৰপিছত আৰু এখন ছবি আহি আছে যিখন অগ্নিবাণ অলৰেডি ৰিলিজ হৈছিল, আইনৰ মেৰ পাছত পৰিল ছবিখন, সেইটো কাৰণে আকৌ 4-5 দিনমান চলি প্ৰযোজকে ছবিখন হলৰ পৰা নমাই দিলে। আৰু এই ছবিখন অতি সোনকালে দৰ্শকৰ নতুন ৰূপত আকৌ আহি আছে, অগ্নিবাণখন আমাৰ যিখন জুবিন গাৰ্গ, তাত আকৌ জুবিন গাৰ্গৰ শেষ গানটো মোৰ কাৰণে গাই থৈ গৈছিল অগ্নিবাণৰ ছবিখনত। ভাল ভাল ছবি আহি আছে। আৰু চুপা চুপি প্ৰণৱ ভৰালী সুন্দৰভাৱে যিটো নিপেন দাই প্ৰযোজনা কৰিছে, খুব ভাল ছাবজেক্ট, উঠি অহা ল'ৰা ছোৱালীবিলাকে কাম কৰিছে, ভাল কাম হ'ব, এইটো মোৰ দৃঢ় বিশ্বাস। আজিৰ যদি বোলছবি জগতখন মই চাওঁ, টেকনিকেলি কিন্তু বহুত বেলেগ ধৰণে দিব বিচাৰিছে। যদি টেকনিকেল কিছুমান আমি ফাইটছ কিছুমান যদি চাওঁ, আপোনাৰ যিহেতু আপুনি ক'লে অগ্নিবাণত আমি সেইটো দেখিছোঁ, আৰু বাহিৰৰ পৰা আপুনি আনিছে। ৰত্নাকৰতো আমি কিছু দেখিলোঁ যে টেকনিকেল, গতিকে অসমৰ তেনেকুৱা টেকনিকেল এটা টিম ষ্ট্ৰংভাৱে ওলাব লাগে নেকি? আপুনি কি ভাবে? যে তাৰমানে প্ৰথম কথা হৈছে, এতিয়া আমি সেইটোতেই প্ৰচেষ্টা, আমি নতুন ল'ৰা ছোৱালীবিলাক বহুত টেলেণ্টেড, এতিয়া যিবিলাক চিনেমাত নতুন জেন জি বুলি কোৱা হয়, তেওঁলোক আহিছে, ছবি উদ্যোগলৈ আহিছে, আৰু এইটো খুব ভাল খবৰ বুলি মই ভাবোঁ অসমীয়া ছবিৰ কাৰণে। আৰু য়াং ল'ৰা ছোৱালীবিলাকে যেতিয়া কাম কৰিছে নিজৰ চিন্তাৰে, আৰু মই ভাবোঁ মই অত্যন্ত সুখী, আৰু ছবি উদ্যোগৰ কাৰণে ভাল খবৰ। অকল স্থবিৰতাটো আহিছে ছবি, এইটো হয়েই। মোৰ বিশ্বাস ছবি আকৌ আগৰ নিচিনাকে, যেনেকৈ ৰত্নাকৰ, ৰাঘৱ, আমাৰ ৰৈ বিনালে ছবিখন যেনেকৈ চলিছিল, ইনফেক্ট ৰঘুপতি, বিদুৰ ভাই আৰম্ভ কৰি সকলো ছবি যেনেকৈ চলিছিল, আৰু তাতকৈও ভাল, মানে যি ধৰণে টেকনিকেল, তাতকৈ অলপ ওপৰ খাপৰ টেকনিক ইউজ কৰিছে। ঐ পুলিচো আহি আছে, অদৃশ্য আহি আছে, চুপা চুপি আহি আছে, ককা দেউতা নাতি আৰু হাতী আহি আছে, এতিয়া বাৰুদ 2খন আহি আছে, অহা বছৰ এইখন ৰিলিজ দিব। আৰু মই বিশ্বাসী, আমি সকলোৱে কিন্তু খুব নিষ্ঠাৰে কাম কৰিছে এই ছবিকেইখনত, নতুন ল'ৰা ছোৱালীয়ে কাম কৰিছে, আৰু আশাবাদী মই। আৰু যিহেতু ছবি আগতে বাজেটতকৈ এতিয়া আজিকালি বাজেট এক্সিড কিয় কৰিছে, যিহেতু একেটা টিকেটৰ ৰেট ন, মাল্টিপ্লেক্সে চাব গ'লে, সেই টিকেটত তুমি ভাল এটা, আমাৰ বাজেটটো, মইতো কোৱা নাই যে 100 কোটি বা 150 কোটি ছবি, আমাৰতো বাৰুদখনতো এটা হায়েষ্ট বাজেটৰ ছবি হ'ব অসমীয়া ছবিত, এতিয়ালৈকে যিমান ছবি হ'ল তাতকৈ হায়েষ্ট বাজেটৰ চিনেমা হ'ব বাৰুদ 2খন। ডেফিনেটলি মই ভাবোঁ এইটো অসমীয়া ছবিৰ কাৰণে এটা খুব পজিটিভ চাইন। প্ৰযোজক তেনেকৈ আহিছে, নিজে ইনভেষ্ট কৰিছে, আৰু যথেষ্ট সুখী মই তাত কাম কৰি। বাৰুদত আমি দেখিছিলোঁ, কিন্তু বাৰুদটোত যতীন বৰাক কেনেধৰণৰ এটা ৰূপত দেখিব পাব? চৰিত্ৰটো অলপ বেলেগ ধৰণৰ চৰিত্ৰ কৰিছোঁ, কিন্তু সেই পুলিচৰ মেজাজ, যিটো পুলিচৰ চৰিত্ৰটো আছেই, বাৰুদত পুলিচ হৈছিল, এতিয়া সেই পুলিচৰ ওপৰতে ছবিখন কৰা হৈছে। এতিয়াই নকওঁ, ছবিখন চাওক, খালি ভাল ছবি হৈছে সেইটো মই ক'ব পাৰোঁ। কাম কৰিলোঁ এইকেইদিন, আজি অৱশ্যে জন্মদিনৰ কাৰণে মোৰ শ্বুটিংটো নাই কাৰণে মই মন্দিৰ গ'লোঁ, পৰিয়ালৰ লগত সময়টো পাৰ কৰিছোঁ, আৰু আশাবাদী এইটো কাৰণে যে নতুন চিন্তাৰে, নতুন ধৰণে, নতুন ছাবজেক্ট লৈ পেলাই ছবিবিলাক কৰা হৈছে, আৰু এই ছবিবিলাক নতুন ল'ৰা ছোৱালীবিলাকে আগ্ৰহেৰে চাব, যে এইটো মোৰ নিশ্চিত। ভ্ৰাম্যমানৰ কথা আহে, বাৰে বাৰে কথাটো আলোচনা হৈ থাকে যে যতীন বৰাক এইবাৰ ভ্ৰাম্যমানক দেখা পাম নে নাপাম। যোৱা বছৰটো কিন্তু আপোনাৰ বাবে, ভ্ৰাম্যমানৰ বাবে মই যিমান দূৰ জানো, কিন্তু প্ৰত্যাহ্বানমূলক ক'ৰবাত নহয় ক'ৰবাত আছিলে। নাই, মই খুব সুন্দৰভাৱে কাম কৰিছোঁ। মোৰ তেজত থকা বস্তু এটা, মই ভ্ৰাম্যমান থিয়েটাৰ নগ'লেহে মোৰ মনটো বেয়া লাগে। যদি মই 17-18 বছৰ কণ্টিনিউ, কেতিয়াবা ধৰা এবছৰ নগ'লোঁ, তাৰপিছত আকৌ গৈছোঁ, কিন্তু মই 27ত আকৌ ভ্ৰাম্যমান থিয়েটাৰ যাম। এইবাৰ কাৰ লগত চুক্তিবদ্ধ হৈছে এতিয়া নকওঁ, মই 27ত ছবি, অসমৰ ৰাইজে 27ত ভ্ৰাম্যমান থিয়েটাৰ ষ্টেজত মোক দেখা পাব, এইটো নিশ্চিত। বাৰুদৰ এটা, সেই সময়ৰ বাৰুদৰ কথা কৈছোঁ মই, বাৰুদৰ এটা ডাইলগ, খুব ফেমাছ ডাইলগ আপোনাৰ, সেই ডাইলগটো যদি অকণমান আজি অসম লাইভ, পাহৰিছোঁ মই, মিষ্টাৰ বেজবৰুৱা, আপুনি সেইটো সঁচা পুলিচ দেখা নাই,
মোৰ এই খাকী পোচাকজনৰ অন্য নাম হৈছে বাৰুদ, আৰু বাৰুদ কাৰো খেলৰ সামগ্ৰী হ'ব নোৱাৰে, মনত ৰাখিব। তেনেকুৱা ধৰণৰ ডাইলগ এটা আছিল, দীঘল অলপ পাহৰিছো। তেনেকুৱা ডাইলগ আছে, কিন্তু বাৰুদত আছে। আৰু বাৰুদৰ ডাইলগছবিলাকে বহুত ছিনিয়ৰ এক্টৰ, বিজু দা, তপন দা, প্ৰাঞ্জল দা, সকলো, বাহাৰুল দা, জয়ন্ত ভাগৱতী, বহুত আৰ্টিষ্টে কাম কৰিছিল। আৰু মই ভাবোঁ এইবাৰ প্ৰাঞ্জল দা থাকিব, আৰু কোনোবা থাকিব চাগে, গোটেই নকওঁ এতিয়া। আৰু সেই বাৰুদখন বিচাৰি পাব, আগৰ বাৰুদৰ লগত হেৰি ৰাখি প্ৰস্তুতি থাকিব। ভাল, মানে কাম কৰি ভাল লাগিছে। জুবিন দাই কৈছিলে, গীতৰ জৰিয়তে কৈছিলে যে মনলৈ উভতি আহে ল'ৰালি। আজিৰ দিনটোত যতীন বৰাই যেতিয়া জুবিন গাৰ্গক নতুনকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চিনাকি কৰি দিবলৈ দৰকাৰ আহি গৈছে। আৰু জুবিন গাৰ্গে এটা কথাই কৈছিল যে শেষ বুলিলেতো শেষ নহয়, শেষৰ পৰা একটো আৰম্ভ হয়। আৰু জুবিন গাৰ্গৰ সপোন আছিল অসমীয়া ছবি বিশ্ব, মানে যিটো মাৰ্কেটিঙৰ ক্ষেত্ৰতে হওক, হিলডল ভাঙি মানুহ অহাটো তেওঁৱে কৰিলে। জুবিন গাৰ্গে ন্যায় নাপালে তেতিয়াহ'লে ন্যায় শব্দটো অভিধানৰ পৰা আঁতৰাই দিব লাগিব। আৰু অসমীয়া ছবি জগতৰ অন্যতম তেওঁ নায়ক, আৰু সেই নায়কজনৰ ঘৰত আমি উপস্থিত আছো আজি। ঘৰৰ সন্মুখত মাৰপিট ক'ত কৰিছে, বিধায়কৰ ঘৰৰ সন্মুখত। এইটো গুণ্ডাগিৰি নচলিব। এতিয়া পইচা দি ফুৰিছে, পইচা দিছে, মানুহক ভয় ভাবুকি খুৱাইছে, এইবোৰতো আছেই। তাৰ লগে লগে এতিয়া মানুহৰ ঘৰে ঘৰে যিবোৰ মানুহ জড়িত নহয়, আমাৰ দলৰ কৰ্মকৰ্তাক পুলিচক পঠাই মোৰ ঘৰলৈ গৈছে, তেওঁলোকে চাৰ্চ কৰিব গৈছে, মোক নজনোৱাকৈ ভিতৰলৈ সোমাই গৈছে। অথচ মই মানুহটো তাত আছোৱেই, উইদাউট নটিছো ধৰা নাই। তেওঁলোকে কৈছে যে নতুন CRPC মতে যাব পাৰে, নতুন BNS মতে যাব পাৰে, ঠিক আছে, আইনীভাৱে যাব পাৰে। এটলিষ্টটো মইতো এনেকুৱা নহয়। আৰু এইটো যিটো নাট্য বুলি কোৱা যিটো ল'ৰাক বিচাৰি গৈছে, এইটো হত্যাকাৰী নহয়। 2-3টা কিবা কেছ আছে, ঠিক আছে, তিনিটা কেছত যদি ধৰিব পৰা নাই, তাৰ পুলিচৰ বিফলতা। এতিয়া পুলিচৰ বিফলতা থাকিবৰ কাৰণে মোৰ ঘৰটোত চাৰ্চ কৰিবলৈ, আৰু মই কাৰ ঘৰত চাৰ্চ কৰিবলৈ গৈছে? লুৰিণজ্যোতি গগৈৰ ঘৰত চাৰ্চ কৰিব গৈছে। গতিকে উইদাউট মোৰ কনচেণ্ট কেনেকৈ সোমাব? এই বৰ্মন বুলি কোৱা DSP গৰাকীয়ে কেনেকৈ এইটো হেৰি কৰিব? এইটো কথা, সকলো কথা মই ৰাজহুৱাকৈ কৈছোঁ আৰু ক'ব খুজিছোঁ। এই বায়াছনেছ যিটো কৰি বিজেপিৰ মতে, বিজেপিৰ পুতলাৰ দৰে, আগৰ চৰকাৰখনৰ পুতলাৰ দৰে কাম কাজ কৰিব পুলিচ প্ৰশাসনে নোৱাৰিব। শাসনত সদায় বিজেপি নাথাকে, এদিন সলনি হ'ব। আজি যিখন তেওঁলোকে সকলো কথা, পুলিচ প্ৰশাসন আছে, তেওঁলোকে ভাবে যে পুলিচ প্ৰশাসন তেওঁলোকৰ মতে চলিব লাগিব। আৰু যেতিয়া অলপ কোনোবাই নিউট্ৰেলিটি মেইনটেইন কৰি কাম কৰে, তেতিয়া তেওঁলোকে এনেকুৱা ধৰণৰ ভাবুকি, এইবোৰ কৰি ভাবুকি খুৱাইছে। আৰু পুলিচক তেওঁলোকে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে, পুলিচ আৰু প্ৰশাসন। এইটো হ'বলৈ দিয়া নহয়। আজি যিমানবোৰ ঘটনা ঘটিছে, সকলো কথাত বিজেপিৰ গুণ্ডাগিৰি উন্মুক্তভাৱে ওলাই পৰিছে।